নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ শিক্ষা হেতু পোৰ্টেলত আপোনালোকে ট্ৰেইনিংসমূহ এপ্লাই কৰাৰ পাছত বা এবচেন্স ৰিজনসমূহ ট্ৰেইনিং হওক হাফ ডে মিটিং ফুল ডে মিটিং চেঞ্চাছ ডিউটি এনেধৰণৰ এবচেন্স ৰিজনসমূহ এপ্লাই কৰাৰ পাছত ইয়াক আকৌ এপ্ৰুভ কৰিব লাগে গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ যে আপোনালোকে এবচেন্স ৰিজনসমূহ বা এফএলএন ট্ৰেইনিং বা ইচিচি ট্ৰেইনিংসমূহ আপোনালোকে এপ্লাই কৰিছে শিক্ষা হেতু পোৰ্টেলত ইয়াক এপ্লাই কৰাৰ পাছত আকৌ পুনৰ ইয়াক এপ্ৰুভ কেনেকৈ কৰিব সেই এপ্ৰুভ কৰা প্ৰচেছটো মই আজি ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ দেখাবলৈ গৈ আছোঁ আৰু লগতে আপোনালোকে যদি এফএলএন ট্ৰেইনিং বা ইচিচি ট্ৰেইনিঙৰ কাৰণে এপ্লাই কেনেকৈ কৰে সেই প্ৰচেছটো আপোনালোকে জানা নাই মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ ধুনীয়াকৈ চাই আপোনালোকে নিজৰ এফএলএন ট্ৰেইনিং বা ইচিচি ট্ৰেইনিঙৰ কাৰণে এপ্লাই কৰিও ল'ব পাৰিব আৰু আপোনালোকে ধুনীয়াকৈ এপ্ৰুভ কৰিও ল'ব পাৰিব গতিকে ছাৰ বাইদেউসকল মই আজি দেখাবলৈ গৈ আছোঁ যে আপোনালোকে এই এফএলএন ট্ৰেইনিং বা ইচিচি ট্ৰেইনিংসমূহ এপ্লাই কৰাৰ পাছত ইয়াক কেনেকৈ এপ্ৰুভ কৰিব সেই প্ৰচেছটো সম্পূৰ্ণ দেখাই লওঁ আৰু আপোনালোকে ধুনীয়াকৈ চাই যাওক আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলটোৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল আপোনালোকে ক্ৰম বাজাৰত যাব ক্ৰম বাজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত ইয়াতে লিখিব shikshasetu.assam.gov.in আপোনালোকে যেতিয়া এনেধৰণৰ দেখা পাব আপোনালোকে ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিব ফাৰ্ষ্ট লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ অপশ্যন দেখা পাব আৰু আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডিআইছ কোড পাছৱাৰ্ড ডিষ্ট্ৰিক্ট আৰু কেপচাৰটো দি আপোনালোকে লগইনত ক্লিক কৰি দিব আপোনালোকে যেতিয়া লগইনত ক্লিক কৰিব অকণমান ৱেইট কৰিব অকণমান ৱেইট কৰাৰ পাছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব এনেধৰণৰ ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে কি কৰিব তিনিটা আঁচ দেখা পায় ছিলেক্ট কৰ্নাৰত ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ যোনটো অপশ্যন দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট আকৌ বহু অপশ্যন দেখা পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰত আপোনালোকে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশ্যনটো দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব য'ত আপোনালোকে এনেধৰণে দেখা পাব অৰ্থাৎ ইয়াতে এপ্লাই কৰা অলৰেডি হৈ গৈছে গতিকে আমি এপ্লাই কৰা হোৱাৰ পাছত আপোনালোকে এনেধৰণে পেজ দেখা পাব যদি আপোনালোকৰ এপ্লাই হোৱা নাই তেতিয়াহ'লে ইয়াতে ব্লেংক থাকিব আৰু আপোনালোকে আপডেট ৰিজনত তাতে ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আমাৰ যিহেতু এপ্লাই কৰা হৈ গ'ল চাওক ইয়াতে ষ্টাফ নেম ষ্টাফ মোবাইল নাম্বাৰ এপ্লাই ডেট কি ফ্ৰম ডেট অৰ্থাৎ কিমান তাৰিখৰ পৰা এপ্লাই কৰা হৈছে কিমান তাৰিখলৈকে ৰিজনটো আছে আৰু এটেচমেণ্ট অৰ্থাৎ যদি আমি যোনটো ডকুমেণ্ট আপলোড কৰিছোঁ সেইটো আমি চাব পাৰোঁ আৰু ষ্টেটাছটো হৈ আছে পেণ্ডিং আৰু একশ্যন যোনটো আছে তাতে এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপশ্যন আছে গতিকে যিহেতু আমি এপ্ৰুভ কৰিম তাৰ বাবে আমি এপ্ৰুভ যোনটো অপশ্যন আছে এই এপ্ৰুভ অপশ্যনটোত আমি ক্লিক কৰিম আৰু যিহেতু আমাৰ গোটেইখিনি ঠিকেই আছে তাৰ বাবে আমি এপ্ৰুভ যোনটো অপশ্যন আছে এই অপশ্যনটোত আমি ক্লিক কৰিব লাগিব এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব এটা নেক্সট এটা পেজ স্ক্ৰল খাইছে য'ত আমি দেখা পাইছে মানে আপুনি সঁচাকৈ এপ্ৰুভ কৰিব বিচাৰিছে নেকি ইয়াতে ৰিজনটো দি দিব ৰিজনৰ ইয়াতে আপোনালোকে দি দিব যে যিহেতু এফএলএন ট্ৰেইনিং আছে তাৰ বাবে আমি ইয়াতে এফএলএন ট্ৰেইনিং বুলি আমি দি দিব লাগিব বা লিখি দিব লাগিব এফএলএন ট্ৰেইনিং বুলি আমি লিখি দিছোঁ লিখি দিয়াৰ পাছত আমাৰ ইয়াতে দুটা অপশ্যন আছে কেনচেল আৰু ছাবমিট যিহেতু আমি ইয়াতে ছাবমিট যি অপশ্যনটো আছে আমি এই ছাবমিট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে অকণমান সময়ৰ ভিতৰতে চাব এইটো আপোনাৰ ছাকচেছ হৈ যাব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে এপ্ৰুভ ছাকচেছফুল হৈ গৈছে অৰ্থাৎ আপোনালোকে এনেধৰণে আপোনালোকৰ নিজৰ যি এবচেন্স ৰিজনসমূহ বা আপোনালোকে ট্ৰেইনিং যোনটো এপ্লাই কৰে এইটো আপোনালোকে এনেকৈ এপ্ৰুভ কৰি ল'ব পাৰিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণৰ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ